348 কোটি টকা ব্যয়েৰে লখিমপুৰৰ ঘাগৰ ঘুনাসুতিৰ দলঙৰ কাম ইতিমধ্যে চলিছে আৰু প্ৰায়খিনি কাম ইতিমধ্যে আগবাঢ়িছে বুলি ক'ব লাগিব কাৰণ গৌতম কনষ্ট্ৰাকশ্যন আৰু অনুপম কনষ্ট্ৰাকশ্যনৰ এই গোটেই ঘাগৰ ঘুনাসুতি দলঙৰ কাম ইতিমধ্যে চলিছে আৰু প্ৰায়খিনি খুঁটা প্ৰায় 14টাকৈ দলঙৰ যি খুঁটা সেই খুঁটা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু বাৰিষাৰ পূৰ্বেই এই খুঁটাসমূহ হয়তো সম্পূৰ্ণ হৈ উঠিব আৰু ক'ব লাগিব মুঠ এই দলংখনৰ দৈৰ্ঘ্য হৈছে 2 কিলোমিটাৰতকৈ অধিক আৰু 41টা খুঁটা এই দলংখনত সন্নিৱিষ্ট কৰা হৈছে গতিকে ইতিমধ্যে প্ৰায় 14টাকৈ খুঁটা কাম শেষ হৈছে আৰু আমি কৈছোঁ যে যুদ্ধকালীন তৎপৰতাৰে এই খৰালিৰ দিনকেইটাতেই অত্যাধিক কাম আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে অকণমান কথা পাতিব বিচাৰিছোঁ গৌতম কনষ্ট্ৰাকশ্যন আৰু অনুপম কনষ্ট্ৰাকশ্যনে যিহেতু এই কাম কৰি আছে কেইটামান খুঁটা আপোনালোকৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে এতিয়া মোটামুটি 15টা বহালো 15টা বহালো মানে আৰম্ভ আছে কাম কৰি আছে তাৰ মাজত কিছুমান ফাইনেল হৈছে কিছুমান ৰঙৰ কাৰণ বাকী আছে বাৰিষাৰ আগত সম্পূৰ্ণ হ'ব পাৰে খুঁটা যিকেইটা বহাইছে বৰ্ষা এতিয়া দেখক এতিয়া মৌচুমৰ কথা আছে মৌচুম যেনেকৈ আমাক দিব আমি সময় যেনেকৈ দিব আমি তেনেকৈ আগবাঢ়ি যাম আমাৰ কোম্পানীৰ পৰা কোনো ত্ৰুটি নাই গৌতম কনষ্ট্ৰাকশ্যন আৰু অনুপম কনষ্ট্ৰাকশ্যনে কৰি আছে দুইটাই কৰি আছে গতিকে 26 চনৰ এটা টাৰ্গেট আছে গতিকে হ'ব টাৰ্গেট এতিয়া ধৰক কোম্পানীক টাৰ্গেট দিছে চৰকাৰী টাৰ্গেট দিছে ঠিকেই আছে কিন্তু মৌচুমেৰতো টাৰ্গেট দিয়া নাই না নদীৰ কাম না নদীৰ কাম আমি যেনেকৈ সময় পাই আছোঁ আমি তেনেকৈ আমি ৰাত দিনে আমি কৰি আছোঁ কোম্পানীও আমাৰ পূৰা জোৰ লগাই আছে আমাৰ ষ্টাফো পূৰা জোৰ লগাই আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে কোৱা হৈছে যে যদি বাৰিষা এইবাৰ সোনকালে হয় বা বৰষুণ যদি সোনকালে আহে নদীৰ জলপৃষ্ঠ বৃদ্ধি পাব আৰু যদি জলপৃষ্ঠ বৃদ্ধি পালে কামত কিছু পৰিমাণে বাধা আহিব পাৰে তাৰ বাবেই এই খৰালিৰ দিনকেইটাতেই যাতে সোনকালে এই দলঙৰ যিকেইটা খুঁটা প্ৰায় 15টাকৈ খুঁটা ইতিমধ্যেই বহুওৱা হৈছে সেই 15টাকৈ খুঁটাৰ কাম যাতে সোনকালে কৰিব পাৰে তাৰ বাবে ইতিমধ্যেই যুদ্ধকালীন তৎপৰতা আৰু এই যুদ্ধকালীন তৎপৰতাৰে তেওঁলোকৰ গৌতম কনষ্ট্ৰাকশ্যন আৰু অনুপম কনষ্ট্ৰাকশ্যন সেই দুইটা কোম্পানী ইতিমধ্যে কাম চলাই আছে আৰু আমি কৈছোঁ এই ঘাগৰ ঘুনাসুতি দলংখন হোৱাৰ হ'লে হয়তো যি ঘুনাসুতিৰ ৰাইজৰ যি যাতায়াতৰ ক্ষেত্ৰত কিছু বাধা আছিল সেই বাধাসমূহ আঁতৰিব আৰু ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হ'বলৈ প্ৰায় 26 চনলৈ এই দলংখন মুকলি কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বেও ঘোষণা কৰিছে আৰু যি যেনেদৰে এতিয়া কোৱা হৈছে যে যদি সোনকালে বাৰিষা হয় তেতিয়াহ'লে কিন্তু কামত কিছু পৰিমাণে বাধা পৰিব কিন্তু এই মুহূৰ্তত যদি আমি চাওঁ যে কাম যেনেদৰে চলিছে বা যুদ্ধগতিতে সেই কাম চলিছে গতিকে সেই 26 চনলৈ এই যোগাযোগৰ এটা সুচল পথ হয়তো ঘুনাসুতিৰ ৰাইজে লাভ কৰিবলৈ সক্ষম হ'ব আৰু এয়া হৈছে সোৱণশিৰিৰ একেবাৰে মধ্যস্থলত মই উপস্থিত আছোঁ আৰু সোৱণশিৰিৰ মধ্যস্থলত ইতিমধ্যেই প্ৰায় 15টাকৈ খুঁটা ইয়াতেই সম্পূৰ্ণ হৈছে আৰু বহুকেইখিনি কাম আছে আৰু দিনে নিশাই একাকাৰ কৰি এইসকল যিসকল ইয়াতে শ্ৰমিক নিয়োজিত কৰা হৈছে বা কনষ্ট্ৰাকশ্যন কোম্পানীৰ ফালৰ পৰা যিখিনি লোক ইয়াত নিয়োজিত কৰা হৈছে তেওঁলোকে ইয়াতে কাম কৰি আছে আৰু কম দিনৰ ভিতৰতেই এই খুঁটাসমূহ যিসমূহ খুঁটা ইতিমধ্যে ইয়াত বহুওৱা হৈছে সেই খুঁটাসমূহ যাতে সম্পূৰ্ণ কৰি তুলিব পাৰি তাৰ বাবে কিন্তু প্ৰচেষ্টা ইতিমধ্যে চলি আছে আৰু এক কথাত ক'বলৈ গ'লে এই দলংখন প্ৰায় 2 কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনে ঘুনাসুতিৰ ৰাইজৰ দুখ দুৰ্দশা যাতায়াতৰ ক্ষেত্ৰত যেনেদৰে বাৰিষা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় সেই সমস্যা নাইকিয়া কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে আৰু আজিৰ তাৰিখত এই দলংখনৰ কাৰণেই বহু বছৰ ধৰি তেওঁলোকে চৰকাৰক আবেদন নিবেদন কৰিছিল আজিৰ তাৰিখত কিন্তু যথেষ্ট পৰিমাণে কাম আগবাঢ়িছে আৰু আমি দেখুৱাই আছোঁ ইতিমধ্যেই প্ৰায় 15টাকৈ খুঁটা ইয়াত বহুৱাৰ ব্যৱস্থা কৰা হৈছে বহুকেইটা খুঁটা কাম অগ্ৰগতি হৈছে গতিকে এই দলংখন হৈ গ'লেই ঘুনাসুতিৰ যিসকল লোক আছে বা ইপাৰ সিপাৰ হোৱা লোক আছে গতিকে সেই সমস্যাসমূহ ইয়াত নাথাকিব আৰু অকণমান কথা পাতিব বিচাৰিছোঁ कैसा चल रहा है अभी काम आप लोग अभी ठीक चल रहा है फुल स्पीड में चल रहा है काम आप कौन सा कंस्ट्रक्शन से मैं गौतम से श्री गौतम कितना काम अभी हम 14 पोस्ट में काम चालू कर रखा है 3 पोस्ट में हम रेडी कर दिया 2-3 दिन में 3 पोस्ट में वो रेडी चालू हो जाएगा और इस सीज़न में हम लोग चाह रहे हैं कि नीचे का पोस्ट वगैरह अगर बारिश साथ देगा तो नीचे का काम करने में जल्दी आएगा तो थोड़ा डिस्टर्ब हो सकता है हाँ नहीं हम लोग कोशिश कर रहे हैं कि इस सीज़न में नीचे का पोस्ट का काम हम कर लें या কোৱা হৈছে যে বাৰিষাৰ পূৰ্বে যাতে এই খুঁটাসমূহৰ এই 14টাকৈ খুঁটাৰ যাতে তলৰ ভাগৰ কাম ইতিমধ্যে কৰি যাতে সম্পূৰ্ণ কৰিব পাৰে তাৰ বাবে আপ্ৰাণ চেষ্টা চলাই থকা হৈছে দিনে নিশাই কাম চলি আছে আৰু বাৰিষাৰ পূৰ্বে যদি এই খুঁটাখিনি কাম সম্পূৰ্ণ কৰিব পৰা যায় তেতিয়াহ'লে কিন্তু ওপৰৰ ভাগৰ কাম বাৰিষাও তেওঁলোকে কৰি থাকিব পাৰিব বুলি ইতিমধ্যে জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ